এইটো মোৰ ল'ৰাটো, বয়স 4 মাহ হৈছে। দেখিবলৈ বাৰু ধুনীয়া নে মোৰ ল'ৰাটো? দেউতাকে তাক খুব মৰম কৰে। এই সপোনটো প্ৰতিগৰাকী মহিলাৰে থাকে যে নিজৰ সন্তানক এনেকৈ কোচত লৈ খেলাব। সেয়েহে যেতিয়াই কেঁচুৱা দেখোঁ তেতিয়া বৰকৈ অনুভৱ কৰোঁ। সেই দুৰ্ভগীয়া মহিলাসকলৰ কথা, যাৰ আজিলৈকে সন্তান এটা কোলাত লোৱাৰ আশা হৈয়ে ৰৈ গৈছে। কিছুমানে আকৌ সন্তান হাততে পায়ো নিজৰ হাতে নষ্ট কৰি দিছে। কিমান কঠোৰ অন্তৰৰ হ'ব লাগিব সেইহাল মাক দেউতাক, যিয়ে নিজৰ গৰ্ভত থকা সন্তানটোকো মাৰি পেলাব পাৰিছে। কিমান নিষ্ঠুৰ হ'ব লাগিব সেইগৰাকী মাক, সন্তানৰ কান্দোনখিনি উপলব্ধি কৰিব নোৱাৰে। মাকে তাক মাৰি পেলাব ওলাইছে বুলি চাগে গৰ্ভৰ পৰা সি বহুত কাকুতি মিনতি কৰিছিল। মা, মোক নামাৰিবা, মই বৰ কষ্ট পাম। পৃথিৱীখন চাবলৈ মোৰ বহুত হেঁপাহ, সেয়েহে আজি তোমাৰ গৰ্ভত মই থিতাপি লৈছোঁ। পৃথিৱীলৈ অহাৰ আগতে মোক শেষ কৰি নেপেলাবা মা। আৰু মাৰি দিয়াৰ সময়ত চাগে সি কিমান চটফটাইছে। কিন্তু মাক হৈ যিয়ে সেই সন্তানৰ কষ্টখিনি অনুভৱ কৰিব নোৱাৰে, পৃথিৱীলৈ অহাৰ আগতে যিগৰাকী মাতৃয়ে নিজৰ সন্তানক নষ্ট কৰি পেলায়, মই কওঁ তেনেকুৱা মাতৃক সেই সন্তানে যিমান কষ্ট পাইছিল তাতোতকৈ 1000 গুণ কষ্ট দিব লাগে।